তেওঁলোকে কেতিয়াও সন্মান কৰা নাছিল আৰু সেইকাৰণে এই বছৰৰ আৰম্ভণিত লোকসভা নিৰ্বাচনৰ সময়ত কি কৈছিল যে যদি আমাৰ 400 পাৰ সাংসদ হয় আমি সংবিধান সলনি কৰি দিম যদি সংবিধানক সন্মান কৰে তেতিয়া সলনি কৰাৰ কথা কিয় প্ৰকাশ কৰিলে যদি বাবা সাহেব আম্বেদকাৰক সন্মান কৰে তেতিয়া সংবিধান সলনি কৰা এই ভাবুকি কিয় দিলে যেহেতু তেওঁলোকে কেতিয়াও স্বীকাৰ কৰা নাছিল আৰু ক্ষমতা তেওঁলোকৰ মূৰত সমালে ভাবিলে আৰু নাটক কৰিব নালাগে আৰু অপপ্ৰচাৰ কৰিব নালাগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু শক্তিশালী হৈছে আৰু হ'বগৈ ইমান বছৰৰ পৰা আমি যে নাটক কৰি আছো বাবা সাহেব আম্বেদকাৰৰ প্ৰতি যে সন্মানৰ এটা মুখা যে আমি পিন্ধি ৰাখিছিলো তেওঁলোকে এই মুখাও উভতাই পেলাবলৈ বিচাৰিলে কিন্তু ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰমাণ কৰিলে যে বিজেপি দলতকৈ বেছি শক্তিশালী হৈছে আমাৰ ভাৰতৰ সংবিধান বিজেপি সংগঠনৰ আৰু আৰএছএছ সংগঠনতকৈ বেছি শক্তিশালী হৈছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ গঠবন্ধন অলপ দিন তেওঁলোকে মনে আছে অলপ দিন তেওঁলোকে নিমাত হল অলপ দিন তেওঁলোকে এইখিনি কথা ক'বলৈ বাদ দিলে কিন্তু আকৌ যেতিয়া হাৰিয়ানা মহাৰাষ্ট্ৰ এই দুটা ৰাজ্যৰ নিৰ্বাচনত তেওঁলোকৰ বিজয় হল আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে আৰু অমিত শ্বাহ ডাঙৰীয়া নিজৰ পেটত নিজৰ কথা বাস্তৱ কথা ৰাখিব নোৱাৰিলে সংবিধানৰ ওপৰত যেতিয়া গুৰুত্বপূৰ্ণ চৰ্চা চলি আছে সেই চৰ্চাৰ মাজত তেওঁ বাবা সাহেব আম্বেদকাৰৰ প্ৰতি নিজৰ অহংকাৰ আৰু তেওঁলোকৰ যে বাস্তৱ চিন্তা সেইখিনি কথাবোৰ মুকলি হ'ল যদি সঁচাকৈ তেওঁলোকৰ বাবা সাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা আছিল তেতিয়া লগে লগে তেওঁ ক্ষমা বিচাৰিলেহেঁতেন লগে লগে ক'লেহেঁতেন যে মই যিখিনি কথা ক'লো ভুলত ওলাই গ'ল মই এনেদৰে বাবা সাহেব আম্বেদকাৰৰ নাম ল'বলৈ বিচৰা নাই ভগৱানৰ লগত যিখিনি কথা ক'লো এই ধৰণৰ কথাবোৰ ক'বলৈ বিচৰা নাই মই ভাৰতৰ জনসাধাৰণৰ পৰা মই ক্ষমা বিচাৰিছো কিন্তু নকলে এটা সময়ত ক'ব যে আম্বেদকাৰক আমি সন্মান কৰো আকৌ যেতিয়া নিজে অপমানজনক শব্দ ব্যৱহাৰ কৰিলে ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ সাহস নাই আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভোটৰ কাৰণে কিমান তেওঁলোকে বেলেগ বেলেগ নাটক কৰে আমি দেখিছিলো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত সোমাব সংবিধানটো এনেকে ল'ব আৰু এনেকে পিছত কৰিব দেখিছো নে নাই দেখা দেখিছো কিন্তু যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আমাৰ ভাৰতীয় সংবিধানৰ মূল অভিভাৱক আম্বেদকাৰ চাহাবক যেতিয়া অপমান কৰিলে তেতিয়া মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক সমৰ্থন জ্ঞাপন কৰিলে সেইটো এটা নাটক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ক'ব লাগিছিল যে মই ইমান ফটো তুলিছো ভাৰতৰ সংবিধানৰ লগত মই ফটো তুলিছো অমিত শ্বাহ ডাঙৰীয়া আপোনালোকৰ পৰা ভুল হৈছে জনসাধাৰণে ভাল পোৱা নাই আপুনি ক্ষমা বিচাৰক এইটো নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিদিলে তো সেইটোৱে প্ৰমাণ যে দুইজনে আৰএছএছৰ প্ৰচাৰক দৰে ভাৰতৰ সংবিধানক সন্মান নকৰে আৰু দুৰ্ভাগ্যজনক কথা আজি য'ত আমি আম্বেদকাৰ সন্মান যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ভাল পোৱাৰ কাৰণে আমাৰ লোকক বাধা দিবলৈ চেষ্টা কৰিছে পাহৰি গৈছে যদি ডক্টৰ বাবা সাহেব আম্বেদকাৰ নাথাকিলেহেঁতেন যদি সংবিধান নাথাকিলেহেঁতেন তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন তেতিয়া অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন আজি যে মৰ্যাদা পাইছে ক্ষমতা পাইছে লোকতান্ত্ৰিক গণৰাজ্যৰ এটা যে আমি এটা বাতাবৰণ পাইছো তাৰ মূল কাৰণ হৈছে ভাৰতৰ সংবিধান আৰু ভাৰতৰ সংবিধানৰ আমাৰ মূল অভিভাৱক ডক্টৰ বাবা সাহেব আম্বেদকাৰ আৰু সেইকাৰণে মই সকলোকে আহ্বান জনাইছো যে আজি এই যাত্ৰা মাত্ৰ আৰম্ভণি আজি এই যাত্ৰা মাত্ৰ গুৱাহাটী দিছপুৰলৈকে সীমিত থাকিব নালাগে আমাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহবোৰ আহিছে আজি যিখিনি কথা আমাৰ ওপৰৰ বক্তাসকলে ক'লে
মই বিচাৰো যে আপোনালোকে আগন্তুক দিনত এইখিনি কথা গাঁৱে গাঁৱে লৈ যাওক, ৰাস্তাৰ চুকে কোণে লৈ যাওক, যে যদি আমাৰ ভাৰতৰ সংবিধান সুৰক্ষিত থকাটো বিচাৰো, যদি ভাৰত এটা লোকতান্ত্ৰিক গণৰাজ্যৰ দেশ হিচাপে আমি ধৰি ৰাখিবলৈ বিচাৰো, তেতিয়া বিজেপি দলটোক পৰাজিত কৰিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ দলটো শক্তিশালী কৰিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছো আজি ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত যেতিয়া মণিপুৰৰ পৰা মুম্বাইলৈকে যেতিয়া যাত্ৰা কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা, এই সংবিধানটো আমি যে সুৰক্ষিত কৰি ৰাখিব লাগে ইয়াৰ দায়িত্ব আমাৰ সকলৰ, এই কথাখিনি আমাক বুজালে। যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া সেই যাত্ৰা নকৰিলেহেঁতেন, যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সংবিধানৰ গুৰুত্ব আমাক বুজাই নিদিলেহেঁতেন, তেতিয়া আমি কেতিয়াও গম নাপালেহেঁতেন যে বিজেপি দলৰ ভিতৰত কি চলি আছে। আজি আমি সকলোৱে যে সচেতন হৈছো, আমি সকলোৱে যে সজাগ হৈছো, তাৰ মূল কাৰণ হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত মণিপুৰ পৰা মুম্বাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে আমাৰ সংবিধানৰ মূল্য পুনৰবাৰ আধুনিক ভাৰতৰ ভিতৰত নতুন আছাম আৰু ডেকা ভাৰতক আমাক বুজাই দিছে। আৰু সেইকাৰণে এই যাত্ৰা আমাক অব্যাহত হৈ ৰাখিব লাগিব। মই আজি বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই, কিন্তু আমি গম পাই গৈছো যে আজি মুখ্যমন্ত্ৰী যুক্তিহীন কথা ক'বলৈ আৰম্ভ হৈ গৈছে। কেতিয়াবা ক'ব ৰাজনৈতিক দলে আন্দোলন নকৰে, পিছদিনা আকৌ তেওঁলোকৰ দলে আন্দোলন কৰে, আকৌ মিডিয়া তেওঁলোকৰ ওচৰত যাব, মামা আন্দোলনটো আপোনাৰ দলে কৰিলে। তেতিয়া মামাই কয় নহয় নহয়, আন্দোলন কৰিব নোৱাৰে, সমদল কৰিব পাৰে। এতিয়া আজিতো আমি সমদল কৰিবলৈ ওলাইছো, আজি কি হ'ল? আজি আকৌ সাংবাদিকসকলে তেওঁৰ ওচৰত যাব, আকৌ তেওঁ এই প্ৰশ্নৰ পৰা পলাবলৈ চেষ্টা কৰিব, নতুন কিবা তৰ্ক, নতুন কিবা যুক্তি দিব। ভয় খাইছে, দেখিছে বাতাবৰণ যে অসমৰ ভিতৰত সলনি হৈছে, দেখিছে যে কংগ্ৰেছ দল দুৰ্বল নহয়, কংগ্ৰেছ দল আৰু শক্তিশালী হৈছে, দেখিছে আজি মানৱেন্দ্ৰ শৰ্মাৰ কমপ্লেক্সৰ ভিতৰত মানুহ আগতকে বিচাৰ আহিবলৈ আৰম্ভ কৰিছে, দেখিছে যে আজি মহিলাসকল, নৱপ্ৰজন্মৰ যুৱকসকল ওলাই আহিছে আৰু গম পাই গৈছে যে সমাজৰ প্ৰত্যেক বৰ্গ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অপশাসনৰ বিৰুদ্ধে আজি হতাশ হয়। আজি তেওঁলোকে এটা নতুন সিদ্ধান্ত পৰৱৰ্তী বিধানসভা নিৰ্বাচন কৰিবলৈ গৈ আছে। আজি এই মঞ্চৰ পৰা মই প্ৰয়াত মিদুল ইছলাম দেৱক মই স্মৰণ কৰিছো, তেখেতৰ বিদেহী আত্মাৰ সদ্গতি লাভ কৰক মই কামনা কৰিছো। ধন্যবাদ জ্ঞাপন কৰিছো যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ৰাহুল গান্ধী ডাঙৰীয়াই, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই এই পৰিয়ালৰ খবৰ লৈ লগে লগে 5 লাখ টকা এটা ডিমাণ্ড ড্ৰাফ্ট ইতিমধ্যে প্ৰেৰণ কৰিছে। আমাৰ সকলৰ দায়িত্ব যে কংগ্ৰেছ দলৰ ভিতৰত যিমান আমাৰ শ্বহীদ বা যিসকলে পুলিচৰ লাঠিত গুলীচালনাত কান্দন গেছত যি আহত হৈছে, আমি সকলৰ আমি খবৰ ৰাখিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছো যে আজি তৃণমূল কংগ্ৰেছ কৰ্মীসকল আজি ভয় খোৱা নাই, পুলিচৰ গুলীচালনাৰ পৰা ভয় খোৱা নাই। আৰু যেতিয়া আমাৰ তৃণমূল কংগ্ৰেছ কৰ্মী ওলাই আহে বাঘ ধৰে, যদি আমি সংবিধানৰ সুৰক্ষা কৰিবলৈ আমি আগবাঢ়ি যাওঁ, তেতিয়া পৰৱৰ্তী সময়ত অসমত ভাল দিন আহিব। অসমত আমি পুনৰবাৰ আমি কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আজি এটা সমদল, তো সেইকাৰণে আজি আমি আইন শৃংখলা মানি আমি চলিম। আজি আমাৰ দলৰ পৰা 5 গৰাকী নেতা পিছত জিলা উপায়ুক্তক এটা মেমৰেণ্ডাম দিবগৈ, আৰু এই মেমৰেণ্ডামত স্পষ্ট লিখা আছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক্ষমা বিচাৰক আৰু নিজৰ পদৰ পৰা পদত্যাগ কৰক। আৰু যেতিয়ালৈকে তেওঁ পদত্যাগ নকৰে আমাৰ এই আন্দোলন চলি থাকিব। আমি বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে অপমান হ'ল, এই অপমান কিন্তু আমি সহ্য নকৰো। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় ভীম, জয় সংবিধান। আৰু আমি কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আজি এটা সমদল, তো সেইকাৰণে আজি আমি আইন শৃংখলা মানি আমি চলিম। আজি আমাৰ
দলৰ পৰা 5 গৰাকী নেতা পিছত জিলা উপায়ুক্তক এটা মেমৰেণ্ডাম দিবগৈ আৰু এই মেমৰেণ্ডামত স্পষ্ট লিখা আছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক্ষমা বিচাৰক আৰু নিজৰ পদৰ পৰা পদত্যাগ কৰক।